ব্ৰইলাৰ ফাৰ্মত মানে মোৰ এটা সমস্যা হৈ আছে বৰ্তমান, মানে বেমাৰ এটা লাগি আছে। বেমাৰটো কম আৰু সলিউশ্যন কি হয় এতিয়া ভাবি পোৱা নাই। তো ফাৰ্ম থকাসকলেও ভিডিঅ'টো চালে কিবা নহয় কিবা উদ্দেশ্য সুবিধা এটা মানে যি জানে আপুনি জানিলে আৰু দিলে ভাল হয়। মোৰ মানে হয় যে আপুনি জানে আৰু ক'ব, আৰু নজনাগিলাও কিছুমান বস্তু ধৰি লওক জানা নাই জানিব পাৰিব তেওঁলোকেও। মানে মই আপোনালোকৰ ওচৰত এতিয়া ক'বলৈ ওলাইছোঁ, ফাৰ্মত কষ্ট সুখ নাই, কিন্তু বেমাৰ যেতিয়া আহিব ন আপোনালোকৰ ওচৰত, তেতিয়া আৰু আপোনালোকৰ দিগদাৰ হৈ যাব। বেমাৰটো মানে বিশেষ বেমাৰটো এতিয়া ফাৰ্মৰ অবজেক্টলি বেমাৰ এইটোৱেই ডাঙৰ, বাকী আৰু নো প্ৰব্লেম, কোনো প্ৰব্লেমেই নাই। যদি বেমাৰ হয় তেতিয়া আৰু তোমাৰ মাথা নষ্ট হৈ যাব। এটা লেট পৰি আছে বুজিছেনে? মই কেমেৰাটো বেক কৰি দিছোঁ, বেক নকৰোঁ এইটো। পোৱালি দেখিছেনে কিমান ডাঙৰ হৈছে? ½ কিলো পাৰ হৈ গৈছে। 1 কিলোৰ অলপ কিবা কমিব, 1 কিলো ধৰক, 1 কিলো খতম। আৰু বাকত কেইটা পৰি আছে গম নাপাওঁ আৰু। মানে যোৱাকালি অলপ খিচখিচলাইছিলে, হঠাৎ মানে চিঞৰি লাগি গ'ল। চিঞৰি লাগি মানে এতিয়া পূৰা চাউণ্ডটো মানে বেলেগ আৰু, যেনেকৈ ঢাকি দিয়া ভিতৰত ফাৰ্ম আছে, ছাগলীৰ নিচিনা আৱাজ দি আছে। কি ক'ব আৰু, উপায় ঔষধ এটা আনিছোঁ, অলপ দেৰিকৈ দিব লাগিব। মানে মেডিচিন বা যিকোনো বস্তু নহওক, মানে আবেলিকৈ গধূলিকৈ দিব দিয়ে, গধূলি ৰাতি মানে ঠাণ্ডাৰ টাইমত দিব দিয়ে। গৰমৰ দিনত মানে দিনত দিব নিদিয়ে। যিকোনো নহওক, ভেকচিনে হওক বা যিকোনো প্ৰকাৰৰ যিকোনো বস্তু নহওক, এইটো চবেই জানে। তো মই এতিয়া টাইম 4টা-5টা বাজিছে, তো ঠিক আবেলি হোৱা নাই, পানীটো গোটেই শেষ হোৱা নাই ডিংকাৰত, এইখিনিমানকৈ আছে, গোটেইকেইটা ডিংকাৰতে আছে এনেকুৱাকৈ। কিন্তু ফাৰ্মৰ বিষয়ে বহুত কিছু জানিবলগীয়া হয়, যিমানে পূৰণ নহওক মানে জানিবলগীয়া আৰু থাকেই। যিমানে আপুনি জানিব সিমানে আপোনাৰ ভাল, কিন্তু আৰু কিছুমান আৰু জানিবই থাকিব, শেষ নহ'ব। পোৱালিগিলা চাওকচোন, পানী খতম হৈছে। বিশেষ মই এতিয়া চিআইডিৰ ঔষধটো মই এনেই আপোনাৰ ইনজেকশ্যনটো লগাই থাকিব লাগে। ইনজেকশ্যনটো লগাইছোঁ ৰেগুলাৰ, মানে 2-3 দিনৰ মূৰে মূৰে আৰু, মানে সপ্তাহত 2-3 বাৰ ইনজেকশ্যন লগাইছিলোঁ। তেওঁ দিলোঁ মানে তেতিয়াও লাগি গ'ল আৰু কি কৰিব, এইটো আৰু নিজে লগোৱা বস্তু নহয়নে। আন্ধাৰ হৈ আছে চব, লাইট দিব লাগিব অলপ দেৰিকৈ, লাইটটো দিব লাগিব, প্লাছ পানীটোত মানে ঔষধটো মাৰিবলৈ। ঔষধটো মই আনিছোঁ, কিন্তু ভাল হ'বনে নহ'ব তাকে টেনশ্যন লাগি আছে। এইটো ঔষধ কি খোৱা, মানে ঔষধ থাকে ন, বহুত ধৰণৰ ঔষধ থাকে দোকানত, আৰু থাকে এই বস্তুবিলাক, কিন্তু কিছুমান কোনোবাটো কামত দিয়ে, কোনোবাটো নিদিয়ে। এতিয়া মানে আগতে ইনজেকশ্যন খোৱা আছিলোঁ, এতিয়া অলপমান বেছি হোৱা যেন পাইছোঁ মই। বেছি হোৱা যেন পোৱাৰ কাৰণে এতিয়া মানে বেলেগ এটা ঔষধ আনিছোঁ, এতিয়াও ভাল হ'ব বুলি কৈছে। আৰু ঈশ্বৰে জানিব আৰু। চৰাই কিন্তু দুৰ্বল হোৱা নাই বৰ্তমানলৈকে, আজি বেছি জাষ্ট পাইছোঁ মানে।